যদিহে নগাঁৱৰ মিয়াই উজনি অসমলৈ মাছ প্ৰেৰণ কৰাত বাধা প্ৰদান কৰে তেতিয়াহলে চৰকাৰে বিহিত ব্যৱস্থা ল'ব কঠোৰ শাস্তি দিব সেই সকল লোকক যিসকল লোকে উজনি অসমলৈ মাছ পঠিওৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ উজনি অসমলৈ যদি মাছ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে কোনো লোকে তেতিয়াহলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ'ব নগাঁৱৰ মিয়াই যদি এই সমগ্ৰ প্ৰক্ৰিয়াটোত বাধা প্ৰদান কৰে তেতিয়াহলে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ'ব কাৰণ নগাঁৱৰ মীন পালকৰ একাংশ সদস্য বুলি দাবী কৰা একাংশ লোকে দাবী কৰিছিলে যে উজনি অসমলৈ মাছ প্ৰেৰণ নকৰো অনিৰ্দিষ্ট কাললৈ আৰু তেতিয়া ৰাজ্যৰ সৰ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে যে এই সকল সংগঠনৰ প্ৰকৃততে সদস্য হয়নে নহয় তেওঁলোকক কোন অধিকাৰ দিলে মাছ উজনি অসমলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত ইয়াৰ পাছত এতিয়া গৰজি উঠিছে চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে সদম্ভি ঘোষণা কৰিছে সদনত উল্লেখ কৰিছিলে যদিহে উজনি অসমলৈ মাছ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে তেতিয়াহলে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ'ব এই ঘোষণা কৰিছে অসম চৰকাৰে মন্ত্ৰীয়ে ঘোষণা কৰিছে যদিহে কোনো অজ্ঞাত লোকে বা কোনো লোকে উজনি অসমলৈ মাছ প্ৰেৰণ নকৰো বুলি কয় তেতিয়াহলে সেই সকল লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব উজনি অসমৰ মানুহে বা উজনি নামনিৰ ক্ষেত্ৰত যি ধৰণে মাছৰ ভাগ বতৰা হৈছে এই ক্ষেত্ৰত মাছক লৈ ভাগ বতৰা হ'ব নালাগে উজনি অসমলৈ মাছ প্ৰেৰণ নকৰা মানে অসমৰে এক আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লাগিব কাৰণ নগাঁৱৰ পৰা যিখিনি মাছ যায় উজনি অসমলৈ তাৰ পাছতহে মীন পালকসকল সেই কাৰণেহে স্বাৱলম্বী হ'ব পাৰিছে অন্যথা নামনি অসমৰ বা মধ্য অসমৰ মানুহে বা মাছ পালকসকলে মীন পালকসকলে এই ক্ষেত্ৰত স্বাৱলম্বী হ'ব নোৱাৰিব এনে মন্তব্য কৰিছে অসমৰ মন্ত্ৰী কেশৱ মহন্তই আমি জনাই ল'ব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ যিহেতুকে কেশৱ মহন্তই কৈছে যে আগন্তুক দিনত যদি উজনি অসমলৈ কেনেবাকৈ মাছ চালান কৰাৰ ঘোষণা বা বন্ধ কৰাৰ কথা উল্লেখ কৰে তেতিয়াহলে সেই সকল লোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ'ব এই মন্তব্য কৰে কেশৱ মহন্তই আপোনালোকে যেটো প্ৰশ্ন কৰিছে উজনিলৈ মাছ বন্ধ হোৱা এটো মই উজনিৰ সমূহ আমাৰ সতীৰ্থ ৰাইজক জনাব বিচাৰিছো কোনো পধ্যে উজনিলৈ যোৱা মাছৰ বন্ধ নহয় ইয়াৰ ব্যৱস্থা ইতিমধ্যে লৈছো কোনো নেষ্ট স্বাৰ্থ জড়িত মানুহে এনে কাম কৰিলে তেওঁৰ ক্ষেত্ৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম নহয় তেখেতসকলে লৈছে নে নাই কথাটোতো আপোনালোকে মোক নাই সোধা আপোনালোকে সুধিছে মাছ বন্ধ হৈছে মই কৈছো মাছ বন্ধ মানে পঠোৱা ব্যৱস্থা কৰিম আৰু গ্ৰহণ কৰা নকৰা হেতু আপোনালোকে যেটো প্ৰশ্ন কৰিছে উজনিলৈ মাছ বন্ধ হোৱা এটো মই উজনিৰ সমূহ আমাৰ সতীৰ্থ ৰাইজক জনাব বিচাৰিছো কোনো পধ্যে উজনিলৈ যোৱা মাছৰ বন্ধ নহয় ইয়াৰ ব্যৱস্থা ইতিমধ্যে লৈছো কোনো নেষ্ট স্বাৰ্থ জড়িত মানুহে এনে কাম কৰিলে তেওঁৰ ক্ষেত্ৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম নহয় তেখেতসকলে লৈছে নে নাই কথাটোতো আপোনালোকে মোক নাই সোধা আপোনালোকে সুধিছে মাছ বন্ধ হৈছে মই কৈছো মাছ বন্ধ মানে পঠোৱা ব্যৱস্থা কৰিম আৰু গ্ৰহণ কৰা নকৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰ